ধুবুৰীৰ নয়াহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ নয়াহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হায়াত আলীৰ বিৰুদ্ধে। খোদ বিলাসীপাৰা মহকুমা আৰক্ষীৰ বিষয়াৰ এজন গৃহৰক্ষী জোৱানে আনিলে এই ভয়াৱহ অভিযোগ। ড্ৰাগছ মাফিয়াক ধৰাই দিয়াই কাল হ'ল অসম গৃহৰক্ষী জোৱানজনৰ। গৃহৰক্ষী জোৱানজনক চোকা অস্ত্ৰৰে আঘাত সনাৰ উপৰিও হত্যা কৰাৰ ভাবুকি দিয়ে ড্ৰাগছ মাফিয়াৰ এটি দুৰ্বৃত্তৰ দলে। উল্লেখ্য যে যোৱা দুদিন পূৰ্বে নয়াহাট অঞ্চলত খাইৰুল ইছলাম, আলী শ্বেখ, ৰছিদুল ইছলাম আৰু শ্বাহ আলম নামৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে খবৰ দিছিল নয়াহাট আৰক্ষী গৃহৰক্ষী জোৱান ৱাজদা শ্বেখে। আৰু খবৰ দিয়াই কাল হ'ল গৃহৰক্ষী জোৱান AHG বাদশাহ শ্বেখ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ বিশেষ চোৰাংচোৱা হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। গৃহৰক্ষী জোৱানজনৰ অভিযোগ, ড্ৰাগছ, গৰু আৰু শিল বালি মাফিয়াসকলক মোটা অংকৰ ধনৰ বাবদ ৰক্ষণাবেক্ষণ দিয়ে নয়াহাট আৰক্ষী বিষয়া দেৱান হায়াত আলীয়ে। উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি গৃহৰক্ষী জোৱানজনে প্ৰাণ ৰক্ষাৰ বাবে কাতৰ অনুৰোধ জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰতো প্ৰাণ ৰক্ষাৰ বাবে কাতৰ অনুৰোধ জনায় গৃহৰক্ষী জোৱানজনে। AHG বাদশাহ শ্বেখ, মই SDB ছাৰত তাতে চৌচ হিচাপত পষ্টিং আছোঁ। মই 1 তাৰিখত SDB ছাৰক গো মাফিয়া আব্দুল ৰহমানক মই গো মাংস খোৱাক ধৰাই দিওঁ। তাৰপিছত 3 তাৰিখত মই নয়া RGBৰ ওচৰত মই ড্ৰাগছ মাফিয়া বড় দুটা ল'ৰা আৰু বাইক মই ধৰি IC অৱগত কৰোঁ। ICয়ে এজন কনষ্টেবলক পঠাই দিয়ে বীৰেন বৰ্মন নামৰ। সি আহি ৰছিদুল নামৰ ল'ৰাটো মোৰ হাতৰ পৰা বাইকৰ চাবি ছিঙি নিয়ে। তাৰপিছত সি দম দিয়ে মোক, তই কোন হয়? SDB ছাৰ কোন হয়? আমাৰ বাল ছিঙিব নোৱাৰে। IC আমাৰ লাইন আছে, ICক আমি পইচা দিওঁ। এতিয়াই তোক লৈ যাই সিহঁতক এৰি দিব আৰু তহঁতক চালান দিব। মোক চালান দিম বুলি কৈছে সি। পিছত IC নাহে, ঠাইত নাহে, প্লেচত নাহাৰ পিছত মোক থানাত লৈ আহে। পিছত সিহঁতক সোনকালে এৰি দিয়ে আৰু মোক ICয়ে আৰু বীৰেন বৰ্মনে মোক হাতত ধৰি চেঁচৰাই মোক গাড়ীত উঠায়। পিছত মোক লৈ যায় থানাত, বিলাসীপাৰা থানাত। OC ছাৰে সোধে, ইটো ড্ৰাগছ মাফিয়া নহয়, ই ছাৰৰ মানুহ হয়। ICয়ে তেতিয়া কয়, নহয় ই ড্ৰাগছ মাফিয়া হয়। তেতিয়া IC ছাৰে SDB ছাৰে তেতিয়া আমাৰ SDB ছাৰক অৱগত কৰে কথাটো। তেতিয়া SDB ছাৰে তাক কয়, তাক বহাই ৰাখা, বেঞ্চত বহাই ৰাখা। বহাই ৰখাৰ পিছত SDB ছাৰে 2 ঘণ্টাৰ পিছত আহি পায় বঙাইগাঁৱৰ পৰা। আহি SDB ছাৰে OC ছাৰক সোধে, তুমি কিয় ইয়াক বহাই আছে? এইটো কাৰ মানুহ? তুমি কোৱা, জবাব দিয়া। তো পুলিচৰ মানুহ নে এইটো ড্ৰাগছ মাফিয়া নে উগ্ৰপন্থী? মোৰ ফেমিলি, মোৰ ল'ৰা আৰু মোৰ ঘৈণীয়েক, মোৰ মাকে গৈছিল মোৰ লগত দেখা কৰিবলৈ। OCয়ে চেণ্ট্ৰিক দি কৈ দিছে মোৰ লগত দেখা কৰিবলৈ দিয়া নাই। এইবিলাক দুৰ্নীতি মোক সহ্য নহয়। আৰু ICয়ে মোক আধা বাটত পিস্তল বজাই মোক এনকাউণ্টাৰ কৰিবলৈ ভাবুকি দিয়ে। আৰু কালি ৰাতি কি হৈছিল? কালি ৰাতি যিটো ঘটনা 9টা 9:30 বজাত মই ডিউটিৰ পৰা আহোঁতে নয়াহাট বজাৰত মোক এই লান্টু ফাৰ্মাচীৰ ওচৰত এটা ড্ৰাগছ মাফিয়াই মোক 3জন দলিয়াই আটক কৰি মোক ডেগাৰ মাৰাই। মই হাত এনেকৈ দিয়াত তেতিয়া মোৰ চুৰি দি মোৰ মুখখন কাটি যায়। আৰু মই তেতিয়া থানাত আহি অৱগত কৰোঁ IC ছাৰক। IC ছাৰে মোক ভাবুকি দিয়ে, তই ইয়াৰ পৰা যাবি নহ'লে তোক এৰেষ্ট কৰি চালান দিম বুলি কৈ দিছে। মাফিয়া 3জনে আছিল আৰু শ্বাহ আলম মাফিয়া ড্ৰাগছ মাফিয়াক ধৰিছিল, এইটোও এৰি দিছে পৰহি দিনা। এই নয়াহাট IC দেৱান হায়াত আলী হয়। কোনে আটক কৰিছে আপোনাক? কোনে আটক কৰিছে? মোক এই যে কি খাইৰুল ইছলাম, ভাই হোটেলৰ মালিক, আৰু তাৰ সহকৰ্মী। আমি দুটা চিনি নাপাওঁ তাক। আপোনাক কোনে মাৰিছে? চুৰিটো মাৰিছে খাইৰুল ইছলামে মাৰিছে। খাইৰুল ইছলামে কেইজন আছিল? আৰু 2জন আছিল লগত। আপোনালোকৰ পুলিচৰ মানুহ এজন আছিল ইছমাইল হক, আৰু ৰাব্বানী খুৰা আছিল। এনেকুৱা মোৰ এইবাৰ লৈ মই 2বাৰ হ'ল। এবাৰ থানাত লৈ বহাই থৈ আৰু থানাৰ পৰা কালিকে মোক খেদিছে আৰু মোক ধমকি দিছে, তোক নয়াহাটত থাক, ইচ্ছা আছে যদি ভালদৰে থাক, নহ'লে তোক এনকাউণ্টাৰ কৰি মাৰি দিম। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ
আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক